Hey guys, welcome back to my channel Yusuf's Update. Yusuf's Update নতুন এটা ইনফরমেটিভ তথা খুবই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ' লৈ আপোনালোকক মই মোৰ চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাওক আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ মূলতঃ অৰুন্ধতী গোল্ড স্কিমৰ বিষয়ে বা অৰুন্ধতী যিটো স্বৰ্ণ আঁচনি অসম আছিলে সেই আঁচনিটোৰ বিষয়ে আজি আপোনালোকৰ লগত বিতংভাৱে গোটেইখিনি কথা মই আলোচনা কৰিবলৈ আহিছোঁ। মই বহুদিন আগতে 2021 নে 22 চনত এটা ভিডিও আপলোড কৰিছিলোঁ অৰুন্ধতী গোল্ড স্কিমৰ কাৰণে। সেই ভিডিওটো এতিয়ালৈকে চলি আছে, কিন্তু বহুতেই মানে গোল্ড স্কিমৰ বিষয়ত বহুত কমেণ্ট কৰি আছে মোৰ চেনেলত আহি পালে। চ' সেইটো কাৰণত মই আজিৰ এইটো ভিডিঅ'ত অৰুন্ধতী গোল্ড স্কিম বা অৰুন্ধতী স্বৰ্ণ আঁচনিৰ সম্পূৰ্ণ বিষয়খিনি জনাবলৈ আহিছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে সম্পূৰ্ণকৈ চাই থাকক। অৰুন্ধতী গোল্ড স্কিমটোৰ বিষয়ে আপোনালোকে জানিবলৈ পাব। এতিয়া কিয় পোৱা নাই পইচা, কিয় এপ্লাই কৰিব পৰা নাই, গোটেইখিনি বস্তু মই জনোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু অফিচিয়েল ৱেবছাইটত মই আপোনালোকক ভিজিট কৰাই পেলাই ৱেবছাইটত এই বিষয়ে কি কথা লিখিছে গোটেইখিনি কথা আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম। চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'টো আগবাঢ়িম। চাওক, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ। আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিডিঅ' চাইছে বা মোৰ চেনেল আজি পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়াই তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। আৰু যদি ভিডিঅ'টো আপুনি মোৰ ফেচবুক পেজত চাই আছে, অনুগ্ৰহ কৰি পেজটো এতিয়া ফ'ল' কৰি ৰাখিব, লগতে এটা লাইক কৰি ৰাখিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ আপডেটছবিলাক সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চাওক, আপুনি চিম্পলি অৰুন্ধতী গোল্ড স্কিমৰ কাৰণে যদি জানিবলগীয়া হয়, আপুনি চিম্পলি কি কৰিব লাগিব, আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি অ'পেন কৰিব লাগিব। মই মোৰ মোবাইল ফোনৰ গুগল ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু ইয়াত আহি আপুনি চাৰ্চ বাৰত চিম্পলি টাইপ কৰিব লাগিব অৰুন্ধতী গোল্ড স্কিম বুলি। ঠিক আছে, অৰুন্ধতী চাওক, মই লিখিছোঁ অৰুন্ধতী গোল্ড স্কিম। ঠিক আছে, অৰুন্ধতী গোল্ড স্কিম বুলি লিখি এনেকৈ চাৰ্চ কৰি দিব। আৰু চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা নতুন ইণ্টাৰফেচ খোল খাব। আৰু এইটো পেজত আহি পেলাই আপুনি চিম্পলি কি কৰিব, ইয়াত চাওক, আপুনি যিটো একেবাৰে ওপৰত দেখা পাইছে, মেইন যিটো ৱেবছাইট দেখা পাইছে অৰুন্ধতী গোল্ড স্কিমৰ, তাত আপুনি চিম্পলি ক্লিক কৰিব। ঠিক আছে, চাওক, এইটো দেখা পাইছে অৰুন্ধতী গোল্ড স্কিম আছাম ষ্টেট পৰ্টেল। চিম্পলি আপুনি ইয়াত এনেকৈ ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত অৰুন্ধতী গোল্ড স্কিম বা অৰুন্ধতী স্বৰ্ণ আঁচনিৰ যিটো নেকি অসমৰ অফিচিয়েল ৱেবছাইট হয় assam.gov.in, ইয়াত কিন্তু আপোনাক লৈ আহিব। ঠিক আছে, আৰু এই অফিচিয়েল ৱেবছাইটটোত কিন্তু আপুনি এতিয়া অৰুন্ধতী গোল্ড স্কিমৰ আচল যিটো খবৰ, সেই খবৰটো কিন্তু আপোনালোকে পাবলৈ সক্ষম হ'ব। চ' চিম্পলি চাওক, ইয়াত কি কৈছে, ইয়াত চাওক অৰুন্ধতী গোল্ড স্কিম বুলি লিখিছে, লাষ্ট আপডেটেড অন জুন 16, 2023। ঠিক আছে, 2023 16 জুনত লাষ্ট আপডেট কৰা হৈছিলে। ঠিক আছে, এতিয়া চাওক, ইয়াত ইম্পৰ্টেণ্ট ন'টিচ বুলি এটা মানে কথা লিখিছে। ঠিক আছে, ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে ইম্পৰ্টেণ্ট ন'টিচ বুলি আছে। ইয়াত চাওক, মই মাৰ্ক কৰি দিছোঁ ইম্পৰ্টেণ্ট ন'টিচ বুলি আছে। ইয়াত কি কৈছে, দিছ স্কিম হেজ নাও বিন ডিছকণ্টিনিউড। ঠিক আছে, বৰ্তমান এই আঁচনিটো কণ্টিনিউ কৰি থকা হোৱা নাই, বা ইয়াত এইটো কথাই কৈছে যে বৰ্তমান এই আঁচনিটো বন্ধ হৈ গৈছে। ঠিক আছে, এই যিটো অৰুন্ধতী গোল্ড স্কিম আছিলে, এই অৰুন্ধতী গোল্ড স্কিম বা অৰুন্ধতী স্বৰ্ণ আঁচনিটো বৰ্তমান বন্ধ হৈ গৈছে। ঠিক আছে, নিশ্চয় আপোনালোকে গম পালে অৰুন্ধতী গোল্ড স্কিমৰ কাৰণে আপোনালোকে কিয় আবেদন কৰিব পৰা নাই, বা নতুনকৈ কিয় এপ্লাই কৰিব পৰা নাই, বা আপোনালোকে কিয় এই যিটো আঁচনি বা স্কিম হয় এই স্কিমটোৰ কিয় বেনিফিট উঠাব পৰা নাই। এই যিটো ভিডিঅ' হয়, এই ভিডিঅ'ত আপোনালোকক মই গোটেইখিনি কথা জনাই দিলোঁ। মোৰ যিটো আগৰ ভিডিঅ' আছে তাত অৰুন্ধতী গোল্ড স্কিমৰ বিষয়ে গোটেইখিনি কথা কোৱা আছে। আপোনালোকে বিচাৰিলে সেই ভিডিঅ'টো চাই পেলাই গোটেইখিনি বাকী কথাবিলাক আপোনালোকে জানিব পাৰিব। ঠিক আছে, চ' এতিয়ালৈকে ইমানখিনি জনালোঁ যে অৰুন্ধতী গোল্ড স্কিমৰ কাৰণে কিন্তু বৰ্তমান আৰু এপ্লাই চলি থকা নাই। পৰৱৰ্তী সময়ত যদি এই স্কিমটো নতুনকৈ লঞ্চ হয়, মই আপোনালোকৰ কাৰণে আকৌ ভিডিঅ' আকাৰে জনাই দিম। মোৰ এইটো চেনেলৰ যোগেদি আপোনালোকে খবৰটো পাই যাব। চ' সেইটো ভিডিঅ' যদি আপোনালোকে পাবলগীয়া হয়, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, চিম্পলি চেনেলটো এতিয়াই ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন আপুনি সকলোতকৈ আগত পাবলৈ সক্ষম হয়। চ' আহক আজি ইমানতে সামৰিম। পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। জয় অসম, বাই বাই।